ঘৰখন গ'ল, গৰু ছাগলী গ'ল, সপোনৰ গাড়ীখনো গুচি গ'ল। সপোনৰ গাড়ীখন পানীয়ে উটুৱাই নিলে, ধ্বংস হৈ গ'ল। আৰু নেপালী খুঁটিত আহি এজন ব্যক্তিক লগ পাইছোঁ, এজন যুৱকক। তেওঁ বহুত কষ্ট কৰি এই স্কৰ্পিঅ' বাহনখন লৈছিল আৰু এই স্কৰ্পিঅ' বাহনখনৰ আপুনি এতিয়া অৱস্থাটো চাওক। এই ব্যক্তিজনে তেওঁ এতিয়া পানী শুকোৱাৰ পাছত প্ৰতিদিনে তেওঁ নিজৰ বাহনখন লৈ তেওঁ চাইছে কিবাকৈ এই বাহনখন ইয়াৰ পৰা উলিয়াব পৰা যাব নেকি, বা পানী শুকোৱাৰ পাছত পৰিস্থিতি ভাল হোৱাৰ পাছত বাহনখন চলাব পৰা যাবনে নাই তাক তেওঁ চিন্তা কৰিছে। কিন্তু দেখাত এনেকুৱা লাগিছে এইখন হয়তো আপুনি চলাবলৈ আপোনাক 1 মাহৰ পৰা 2 মাহ সময় লাগিব, কাৰণ ভিতৰত পানী সকলোখিনি সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ গৈছে। একেবাৰে পানীৰ তলতে যিহেতু এই স্কৰ্পিঅ' বাহনখন আছিল। এই নেপালী খুঁটিত আপুনি এনেকুৱা 40ৰ পৰা 50খন বাহন দেখিব, যিসমূহ বাহন পানীৰ তলতে থাকিল। আন এখন বাহন যদি প্ৰভাসে অলপ কেমেৰাত যদি জুম কৰিবলৈ সক্ষম হয়, এই বাহনখন আপুনি দেখা পাইছে, এই বাহনখন এনেদৰে দাং খাই আছে। এই বাহনখন আপুনি হয়তো কেইবাটাও ৰিলছত আপুনি ভাইৰেল হৈ থকা দেখা পাইছিল। এখন বাহন থিয় হৈ আছিল আৰু এইখনেই সেই বাহনখন। এই বাহনখন এতিয়া এনেকুৱাকৈ আছে। এয়া নেপালী খুঁটিৰ এতিয়া অবৰ্ণনীয় পৰিৱেশটো নেপালী খুঁটিৰ এইটোৱেই। আমি কথা পাতিম। দাদা, আপুনি গাড়ীখনলৈকে চাই আছে আৰু এতিয়া গাড়ীখনে চাই আছোঁ এতিয়া। এতিয়া গাড়ীখন কিমান দিন হ'ল এনেকৈ থকা? এইটো আপোনাৰ 2 সপ্তাহ হৈ গ'ল। 2 সপ্তাহ হৈ গ'ল। এতিয়া চাই আছোঁ কেনেকৈ ওলাম বুলি ভাবি আছোঁ। চাম এতিয়া ওলাই আৰু গেৰেজত দিম, কিমান খৰচা হ'ব এইটো চাব। চবতো গ'ল, ঘৰ আছিলে ঘৰো গ'ল আৰু একো নাই। পাৰিবনে এখন উলিয়াবলৈতো পাৰিম, চেষ্টা কৰি আছোঁ। কি কৰিম এতিয়া, তো কৰিব লাগিব, তো কৰিয়ে যাব। চাবি তাবি নাই, একো চব হেৰাই গ'ল, ডকুমেণ্ট চব গ'ল। ভাল হ'ব বুলি ভাবিছেনে নাই গাড়ীখন? এইটোতো এতিয়া মই নাজানো, এতিয়া গেৰেজত গ'লে এতিয়া গম পাম কি হ'ব কি নহ'ব। আপোনাৰ মানে গাড়ীখন ইয়াতে থোৱা আছিলে, এইটো আপোনাৰ গেৰেজ আছিলে? মোৰ গেৰেজ আছিলে এইটো। বাইকটো আছিলে, বাইকটো এতিয়া নাই পোৱা। বাইকটো ক'ত গ'ল? জানো ইয়াতে আছিলে, বাইকখন গুচি গ'ল? গুচি গ'ল না বোকাত আছে, এইটো গম নাপাওঁ এতিয়া। আপুনি এই ব্যক্তিজনৰ পৰা আপুনি ভাবক যে তেওঁ আছিল এইটো ঘৰৰ সন্মুখত, ঘৰৰ কাষত তেওঁ গেৰেজ, এইটো কাষত আছিল এইটো তেওঁ ঘৰটো সম্পূৰ্ণৰূপে শেষ। আৰু এইটো আছিল তেওঁ বাইকখন আৰু তেওঁ গাড়ীখন ৰখা স্থান, অৰ্থাৎ গেৰেজ বুলি যদি আমি কওঁ। এতিয়া বাইকখন তেওঁ বিচাৰিয়ে পোৱা নাই। স্কৰ্পিঅ' বাহনখন তেওঁ বাৰু ইয়াতে আছে, এইখন বিকল হ'লেও বাহনখন অন্ততঃ তেওঁ সন্মুখত আছে। তেওঁ পিছত কিবা এটা চিন্তা কৰিব, কিন্তু তেওঁ যিখন বাইক আছিল সেই বাইকখন তেওঁ এটা বিচাৰি পোৱা নাই। সেইখন পানীত উটি গ'ল নে ইয়াত ক'ৰবাত পলসত সোমাই আছে সেয়া তেওঁ বিচাৰি পোৱা নাই। আপুনি এই বাইকখন দেখাই নাই এতিয়ালৈকে? নাই দেখা। আপোনাৰ নামটো? পংকজ কুমাৰ যাদৱ। পংকজ কুমাৰ যাদৱ। আপুনি মোক এটা কথা কওক, আপোনাৰ এই বানটোত কিমান টকা লোকচান হ'ল? ছাৰ এতিয়াতো ক'বলৈ নোৱাৰোঁ কিমান ওলাল। কেছ আছিলে, কেছো গ'ল। ফি কাৰণে থৈছিলোঁ, ভণ্টিৰ ফিৰ কাৰণে। দিল্লীত পঢ়ে, তাৰ ফি ছাবমিট কৰিবলৈ থৈছিলোঁ 1.5 লাখ টকা, এইটো নাই পোৱা এতিয়া। মুঠৰ ওপৰত সকলো শেষ, ক'বলৈ কোনো ভাষা নাই। আমি মাত্ৰ এতিয়া সান্তনা দিব পাৰোঁ আৰু সামান্য সহায় কৰিব পাৰোঁ। এই মানুহবোৰৰ সকলো শেষ। তেওঁ মুখেৰে শুনিলে আপুনি 1.5 লাখ টকা। ভনীয়েকে দিল্লীত পঢ়ি আছে আৰু ভনীয়েকৰ অধ্যয়নৰ ফিজ দিবৰ বাবে সেই 1.5 লাখ টকাটো তেওঁ নগদ টকা তেওঁ থৈ দিছিল ঘৰখনত, আৰু মুহূৰ্ততে অহা বানে সেই 1.5 লাখ টকাও উটুৱাই লৈ গ'ল। ঘৰখনটো নিলেই, সেই 1.5 লাখ টকাটো লৈ গ'ল, লগতে তেওঁ 2খন বাহনো গ'ল। এতিয়ালৈকে বাইকখন বিচাৰিয়ে পোৱা নাই। এয়াই হৈছে নেপালী খুঁটিৰ মানুহৰ এই মুহূৰ্তত অৱস্থা। বিগত 10টা দিনে নেপালী খুঁটিৰ মানুহে এনেদৰেই এটা পৰিৱেশৰ মাজত থাকিবলগীয়া হৈছে, যিটো পৰিৱেশত থাকি তেওঁলোকে চিন্তা কৰিছে আমি আৰু আগুৱাই যাব পাৰিম নে নাই।